নমস্কাৰ সকলোলৈ। আজি ঘৰত বনোৱা এটা বিস্কিটৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। তাৰ কাৰণে এটা বাচনত চেনি গুড়া আৰু ৰিফাইন অইল মিক্স কৰি লৈছোঁ। এতিয়া ভালকৈ তেলখিনি দিয়াৰ পাছত চেনিখিনি ভালকৈ মিক্স কৰি লোৱা হৈছে। যেতিয়ালৈকে ভালকৈ চেনিখিনি মিক্স হৈ নাযায় তেতিয়ালৈকে এনেকৈ লৰাই ভালকৈ মিক্স কৰিব লাগে। এতিয়া এইখিনি ভালকৈ মিক্স হোৱাৰ পাছত মই আৰু একাপ চেনিৰ গুড়ি আৰু এনেকৈ ৰিফাইন অইল আৰু একাপ এনেকৈ মিক্স কৰি লৈছোঁ। এনেকৈ লাহে লাহে বস্তুখিনি মিক্স কৰিব লাগে। এইখিনিও ভালকৈ এতিয়া মিক্স কৰি লোৱা হৈছে। এতিয়া মিক্স হৈ যোৱাৰ পাছত ইয়াতে বেকিং পাউডাৰ আৰু চ'ডা মিক্স কৰিব লাগিব। এয়া বেকিং পাউডাৰ আৰু বেকিং চ'ডা মিক্স কৰি লৈছোঁ। বেকিং পাউডাৰ মই এখন চামুচেৰে 2 চামুচ দিছোঁ আৰু বেকিং চ'ডা আধা চামুচ দিছোঁ। বেকিং চ'ডা ভালকৈ এতিয়া মিক্স কৰি ল'ম। আপোনালোকে যদি আমাৰ ভিডিঅ'খিনি চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰি থাকিব। এতিয়া গোটেইখিনি ভালকৈ মিক্স হোৱালৈকে অলপ ভালকৈ এনেকৈ লৰাই থাকিব লাগিব। যিমানেই বেটাৰটো স্মুথ হ'লেহে ভালকৈ বিস্কিটখিনি বনাব পৰা যাব। এতিয়া আমি 4 কাপ জোখত ময়দা দি ল'ম আৰু লাহে লাহে ময়দাখিনি দিয়াৰ পাছত ভালকৈ মিক্স কৰি ল'ম। গোটেই বেটাৰটো মিক্স হৈ গ'লে পূৰা স্মুথ হোৱালৈকে আমি তাত মিক্স কৰি থাকিব লাগিব। এতিয়া 4 কাপ জোখত ময়দা দি হোৱাৰ পাছত বেটাৰটো ভালকৈ সানি ৰেডি কৰি লোৱা হৈছে। এনেকৈ সানি হোৱাৰ পাছত বেটাৰটো ভালকৈ স্মুথ কৰিবৰ কাৰণে আমি বেটাৰটো ভালকৈ এটা স্মুথ ছাৰফেচত ৰাখি ভালকৈ হাতেৰে সানি মঠি ল'ব লাগিব। ভালকৈ বেটাৰটো স্মুথ নোহোৱালৈকে আমি ভালকৈ তাক মঠি থাকিব লাগিব। অলপ টাইম লাগে তাৰ কাৰণে। এতিয়া বেটাৰটো ৰেডি হৈ যাব তেতিয়া আমি বিস্কিটখিনি ভালকৈ ৰেডি কৰিব পাৰিম। তাৰ কাৰণে আমি অ'ভেনটো 200 ডিগ্ৰীত 10 মিনিটৰ কাৰণে প্ৰিহিটৰ কাৰণে ৰাখি দিছোঁ। আৰু এতিয়া বেটাৰটো ভালকৈ স্মুথ কৰিবৰ কাৰণে আমি এনেকৈ এটা প্লেইন এৰিয়াত লৈ লৈছোঁ আৰু ভালকৈ হাতেৰে সানিবৰ কাৰণে এতিয়া আমি ৰেডি হৈছোঁ। তাৰ কাৰণে আমি যিমানেই বেটাৰটো ভালকৈ সানা যাব বা মিক্স কৰা যাব সিমানেই বিস্কিটখিনি ভালকৈ বনি উঠিব। স্মুথ কৰিবৰ কাৰণে আমি বেলনাৰ মাৰিডালেৰে এবাৰ ভালকৈ তেনেকৈ বেলি দিছোঁ যাতে বেটাৰটো ভালকৈ স্মুথ হৈ উঠে। আৰু এনেকৈ স্মুথ হোৱাৰ পাছতেই আমাৰ বিস্কিটখিনিৰ কাৰণে ৰেডি হৈ যাব বেটাৰটো। এয়া বেলনা দি বেলি লোৱা হৈছে অলপ আৰু এনেকৈ ভালকৈ বেলি লৈ এবাৰ দেখা যাব যে পূৰা ৰুটিৰ নিচিনাকৈ সি বহলি যাব। সেইটো চাওক কেনেকৈ স্মুথ হৈ পূৰা গৈছে। এতিয়া তাক আমি ভালকৈ এটা মেজাৰমেণ্টৰ কাৰণে এনেকৈ লৈ বিস্কিটখিনি ভালকৈ কাটি লৈছোঁ। এতিয়া যিটো মাইক্ৰ'ৱেভৰ ট্ৰে হয় সেইটো আমি ৰেডি কৰি লৈছোঁ। তেল সানি ভালকৈ গোটেইখনতে তেল সানি লৈ তাতে আমি বিস্কিটখিনি দিবৰ কাৰণে ৰেডি কৰিছোঁ। আৰু তাৰপিছত আমি ট্ৰেটো মাইক্ৰ'ৱেভত দি দিছোঁ। 200ত ফাৰ্ষ্ট 15 মিনিটছৰ কাৰণে দিছোঁ। তাৰপিছত আকৌ লুটিয়াই দি পেলাই আকৌ 15 মিনিটছৰ পাছত আমাৰ বিস্কিট ৰেডি হৈ গৈছে।